নমস্কাৰ। প্ৰাথমিক বিদ্যালয়ত TAN টাৰ্ণ নম্বৰ আৰু GST বাধ্যতামূলক কৰাৰ এক নিৰ্দেশনা আমি নিশ্চয় সকলোৱে পাইছোঁ আৰু এই বিষয়টো এতিয়া শিক্ষকসকলৰ মাজত বহুত চিন্তাৰ কাৰণ হৈ পৰিছে। তাৰ ওপৰতে আমাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ফালৰ পৰা এখন চিঠি আহি পৰিছে, যোনটো চিঠি তেখেতসকলে মাননীয় স্কুল শিক্ষা বিভাগৰ সচিব মহোদয়লৈ প্ৰেৰণ কৰিছে আৰু চিঠিৰ জৰিয়তে মূলতঃ জনোৱা হৈছে যে সমগ্ৰ শিক্ষাৰ নিৰ্দেশ অনুসৰি প্ৰাথমিক বিদ্যালয়সমূহত টান আৰু GST খোলা বাধ্যতামূলক কৰাৰ কথা কোৱা হৈছে, কিন্তু ইয়াতে কিছু সমস্যা দেখা পাইছে। সেইখিনি কথা কৈছে। মই চিঠিটো 2 পৃষ্ঠাৰ হয়, আপোনালোকক থুলমূলকৈ জনাব চেষ্টা কৰিম যে সমস্যা হ'ল যে এই কামৰ বাবে কোনো স্পষ্ট গাইডলাইন দিয়া হোৱা নাই আৰু এই কামৰ দায়িত্ব কাৰ ওপৰত অৰ্পণ কৰা হৈছে সেইটোও স্পষ্ট নহয়। আৰু যদি বিদ্যালয়ে টাৰ্ণ নম্বৰ লয় তেন্তে ইনকাম টেক্স ৰিটাৰ্ণ কোৱাৰ্টাৰলি অৰ্থাৎ 3 মাহত ইনকাম টেক্স ৰিটাৰ্ণ জমা দিব লাগিব। সময়মতে ৰিটাৰ্ণ নকৰিলে বিদ্যালয়ৰ ওপৰত পেনাল্টি লাগিব আৰু যদি GST লয় তেতিয়াহ'লে একাউণ্ট মেইনটেইন কৰিব লাগিব, GST ইনভইচ দিব লাগিব, মান্থলি কোৱাৰ্টাৰলি ৰিটাৰ্ণ লাগিব, সকলো ৰেকৰ্ড 6 বছৰ ধৰি ৰাখিব লাগিব। এইবোৰ কাম সাধাৰণ শিক্ষকৰ বাবে একেবাৰে সহজ কাম নহয় আৰু এইবোৰ কাম কৰোঁতে কিছু ফাইনেন্সিয়েল বাৰ্ডেনৰ কথাও আহিব, কাৰণ এই কাম কৰিবৰ কাৰণে চাৰ্টাৰ্ড একাউণ্টেণ্ট CA লাগিব। শিক্ষকসকলে নিজে কৰিব পৰাটো সম্ভৱপৰ হৈ নুঠিব আৰু বছৰত CAৰ এগেইনষ্টত 500 টকাৰ পৰা 2000 টকা বা তাতকৈ বেছি খৰচ হ'ব পাৰে আৰু এই খৰচ কোনে বহন কৰিব, চৰকাৰৰ পৰা কোনো স্পষ্ট নিৰ্দেশনা নাই। লগতে আৰু এটা সমস্যা হ'ল DDOৰ দায়িত্বৰ বিষয়টো স্পষ্ট হোৱা নাই এতিয়ালৈকে। এই দায়িত্ব প্ৰধান শিক্ষকসকলৰ ওপৰত দিব নেকি নে DDOসকলৰ ওপৰত দিব? আমাৰ লোৱাৰ প্ৰাইমেৰী বিদ্যালয়সমূহত DDOটো দূৰৰ কথাই, প্ৰধান শিক্ষকো নাই। আমাৰ ইনচাৰ্জ দি পেলাই বৰ্তমানলৈকে চলি আছে আৰু এই সম্পূৰ্ণ প্ৰক্ৰিয়াটোৱে শিক্ষকসকলৰ ওপৰত অতিৰিক্ত চাপ সৃষ্টি কৰিব। গতিকে শিক্ষক সন্মিলনীৰ ফালৰ পৰা অনুৰোধ জনাইছে চৰকাৰক যে এই বিষয়টো পুনৰ বিবেচনা কৰিব লাগে আৰু শিক্ষকসকলক এই অতিৰিক্ত কামৰ বোজাৰ পৰা মুক্ত ৰাখিব লাগে। এই বিষয়ত আপোনাৰ মতামত কি কমেণ্টত জনাব। ভিডিঅ'টি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।